আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ অশান্ত হৈ পৰিছে মণিপুৰত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা নিশা 12 বজাত সংঘটিত হয় এই বোমাৰ বিস্ফোৰণ আৰু নিশা বোমাৰে নিশেষ কৰি দিয়া হয় থাংগাইবি দলং এই বিষয়ৰ সন্দৰ্ভত জনাব যাম সবিশেষ নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ অশান্ত মণিপুৰত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনা নিশা 12 বজাত সংঘটিত হয় এই বোমা বিস্ফোৰণ নিশা বোমাৰে নিশেষ কৰি দিয়া হল থংগাইবি দলং 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰমিনা লাইখা সংযোগী দলঙত এই বিস্ফোৰণ ঘটনাৰ পাছতে নাগালেণ্ড মণিপুৰত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু আমি যেহেতু জনাইছো যে সমাগত দেশৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে প্ৰায় যিসমূহ লোকসভা সমষ্টি আছে দেশৰ যিসমূহ লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিসমূহ প্ৰায় কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কিন্তু এই নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ যেহেতু মণিপুৰ পূৰ্বৰে পৰা হিংসাত জৰ্জৰিত হৈ থকা দেখিবলৈ পোৱা গৈছিলে আৰু হেতু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনতো মণিপুৰত কিছু অশান্তময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বিভিন্ন ঠাইত অৰ্থাৎ বিভিন্ন অঞ্চলত গুলিয়াগুলিৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে আৰু তাৰ পিছতে সেই প্ৰথম পৰ্যায়ৰ 19 এপ্ৰিলত যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন স্থগিত কৰা হৈছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি 22 এপ্ৰিলত পুনৰ মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় এতিয়া সমাগত যেহেতু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ এক ঘটনা সংঘটিত অশান্তময় পৰিৱেশ গঢ়ি তোলা ঘটনা সংঘটিত হৈছে মণিপুৰত নিশা 12 বজাত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা আৰু এই বোমা বিস্ফোৰণৰ ফলত আতংকময় পৰিৱেশে বৰ্তমান বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ মণিপুৰতে আৰু নিশা 12 বজাত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা আৰু বোমা বিস্ফোৰণত উৰুৱাই দিয়া হৈছে থংগাইবি দলং অৰ্থাৎ মণিপুৰৰ থংগাইবি দলং এই বোমা বিস্ফোৰণত উৰাই দিয়া হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু কোনো দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগতে এই ঘটনা সংঘটিত কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বৰ্তমানেও অব্যাহত আছে কুকি অধ্যুষিত অঞ্চলত গুলিয়াগুলিৰ ঘটনা অব্যাহত আছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰমিনা লেইখা সংযোগী দলঙত এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নাগালেণ্ড মণিপুৰৰ মাজৰ যি যাতায়াত ব্যৱস্থা আছে নাগালেণ্ড মণিপুৰলৈ যোৱা যি যাতায়াত ব্যৱস্থা আছে সেই যাতায়াত ব্যৱস্থা বৰ্তমান সময়ত ব্যাহত হৈ পৰিছে বুলি জানিব পৰা গৈছে আৰু এই বোমা বিস্ফোৰণত সমগ্ৰ মণিপুৰ বৰ্তমান হিংসাত জৰ্জৰিত হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু বিগত বৰ্ষৰ পৰা মণিপুৰত এক অশান্তময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কুকি আৰু মেইটে যি দুটা সম্প্ৰদায় আছে এই সম্প্ৰদায় দুটাৰ মাজত সাম্প্ৰদায়িক যি গোষ্ঠীগত সংঘৰ্ষ আছে এই গোষ্ঠীগত সংঘৰ্ষও বৰ্তমান সময়ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে কম বেছি পৰিমাণে মণিপুৰৰ ইটো সিটো প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ 19 এপ্ৰিলত যি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ ভোটগ্ৰহণ সময়তো কিছু অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে যাৰ পৰিপ্ৰেক্ষিতত যি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছিলে 19 এপ্ৰিলত যি অনুষ্ঠিত হৈছিলে সেই স্থগিত ৰখা দেখিবলৈ পোৱা গৈছিলে আৰু মণিপুৰৰ বিভিন্ন প্ৰান্তত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছিলে হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিলে যাৰ পৰিপ্ৰেক্ষিতত আতংকময় পৰিৱেশ সৃষ্টি হৈছিলে সাধাৰণ জনতাসকলৰ মাজত মণিপুৰবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিলে তাৰ পিছতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি পুনৰ মণিপুৰৰ 11টা ভোট কেন্দ্ৰত ভোটগণনা ইতিমধ্যে সুচাৰুৰূপে হৈ যোৱা দেখিবলৈ পোৱা গৈছিলে আৰু যিহেতু সমাগত এতিয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ মাজত মাথো আৰু এটা দিন বাকি থকা দেখিবলৈ পোৱা গৈছে 26 এপ্ৰিলত যেহেতু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণতে মণিপুৰত পুনৰ এক হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মণিপুৰত নিশাৰ ভাগত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা আৰু নিশা প্ৰায় 12 বজাত সংঘটিত হৈছে এই বোমা বিস্ফোৰণ আৰু এই বোমা বিস্ফোৰণত কোনো লোকৰ হতাহতি হোৱা খবৰ বৰ্তমান সময়ত আহি পৰা নাই কিন্তু এই বোমা বিস্ফোৰণৰ ঘটনাই বৰ্তমান সমগ্ৰ মণিপুৰতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই নিশাৰ ভাগত সংঘটিত হোৱা এই বোমা বিস্ফোৰণত উৰুৱাই দিয়া হৈছে থংগাইবি দলং অৰ্থাৎ মণিপুৰত থংগাইবি দলং এই বোমা বিস্ফোৰণত উৰুৱাই দিয়া হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু 2 নং ৰাষ্ট্ৰীয় ঘাইপথত চাপৰমিনা লাইখা সংযোগী দলঙত এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যাৰ ফলত নাগালেণ্ড আৰু মণিপুৰলৈ যোৱা যি পথছোৱা আছে সেই পথছোৱা বৰ্তমান
সময়ত ব্যাহত হৈ পৰিছে বুলি জানিব পৰা হৈছে যাতায়াত ব্যৱস্থা বৰ্তমান সময়ত ব্যাহত হৈ পৰিছে আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত আৰম্ভ কৰিছে কিন্তু তদন্তৰ ফলত কেনেকুৱা ধৰণৰ কোনে এই ঘটনা সংঘটিত কৰিছে বা এই ঘটনা আৰু কোন ব্যক্তি জড়িত হৈছে বা কোন দুষ্কৃতিকাৰী বা কোন সন্ত্ৰাসবাদী জড়িত হৈ আছে এই বিষয়ৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে বৰ্তমান সময়ত নিজৰ স্পষ্টীকৰণ আগবঢ়োৱা নাই কিন্তু নিৰ্বাচনৰ প্ৰাকখনতে পুনৰ অশান্তময় পৰিৱেশে বিৰাজ কৰিছে মণিপুৰত আৰু নিশাৰ ভাগত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই বৰ্তমান আতংকময় পৰিৱেশ সৃষ্টি কৰিছে সমগ্ৰ মণিপুৰতে